মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ক্লাছ 6ৰ যিখন গণিতৰ পাৰ্ট 2 আছে তো পাৰ্টখনৰ পাঠ নং 10 অখণ্ড সংখ্যা ইন্টিজাৰ্স এই পাঠটো তোমালোকৰ লগত অলপ আলোচনা কৰিম। এই প্ৰথমতে অখণ্ড সংখ্যানো কি আমি অলপ শিকি লওঁ। নেচাৰেল নাম্বাৰ মানে হ'ল স্বাভাৱিক সংখ্যা। তোমালোকে স্বাভাৱিক সংখ্যা আগতে পাইছা। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়। ইয়াৰ উদাহৰণ কি হ'ব 1 2 3 4 5 6 এনেকৈ যিমান সংখ্যা আছে অসীমলৈকে বিস্তৃত হৈ আছে গোটেইখিনি কয় নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা। তাৰপিছত আমি হোল নাম্বাৰ মানে হ'ল পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা হ'লে এই স্বাভাৱিক সংখ্যাখিনি লাগি লগতে আৰু 0ৰ পৰা আৰম্ভ হয়। পূৰ্ণ সংখ্যা মানে হ'ল গোটা সংখ্যা 0 1 2 3 4 5 এনেকৈ এই অসীমলৈকে এইখিনি বিস্তৃত হৈ আছে 5 6 7 7 এনেকৈ আছে। স্বাভাৱিক সংখ্যাখিনি 1ৰ পৰা আৰম্ভ হয় আৰু পূৰ্ণ সংখ্যাখিনি আৰম্ভ হয় 0ৰ পৰা। তাৰপিছত কৈছে আমাক পজিটিভ নাম্বাৰ মানে হ'ল ধনাত্মক সংখ্যা, যিবোৰ সংখ্যা এখন যোগ চিন থাকিব ধনাত্মক মানে এইখিনি যোগৰ সংখ্যা। এই গোটেইখিনি স্বাভাৱিক সংখ্যা 1 2 3 4 5 এই গোটেইখিনি স্বাভাৱিক সংখ্যাখিনি ধনাত্মক সংখ্যা হয়। তাৰ আগত যোগ চিনটো লুকাই থাকে। আমি +1টো দিব পাৰোঁ বা 1ও দিব পাৰোঁ। এইখিনি হ'ল গোটেইখিনি পজিটিভ নাম্বাৰ। আৰু তাৰপিছত কিন্তু আমি নিগেটিভ নাম্বাৰ মানে হ'ল ঋণাত্মক সংখ্যা। ঋণাত্মক মানে হ'ল বিয়োগত থাকিব বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 এই গোটেইখিনি সংখ্যা কি সংখ্যা বুলি কোৱা হয় ঋণাত্মক সংখ্যা। এতিয়া আমি যদি ধনাত্মক সংখ্যাখিনি আমি সংখ্যা ৰেখা এডাল আঁকি চাওঁ। এতিয়া যদি এডাল মই সংখ্যা ৰেখা লওঁ এই মাজত থাকিব সংখ্যা ৰেখাৰ মাজত থাকিব 0। 0টো ধনাত্মকো নহয় ঋণাত্মকো নহয়। 0ৰ যিফালে সংখ্যা থাকিব সেইখিনি হ'ল ধনাত্মক সংখ্যাটো 1 2 3 4 5 6 0ৰ যিফালে সোঁফালে থাকিব এইখিনি হ'ল চব ধনাত্মক সংখ্যা হয়। তাৰপিছত যিখিনি ঋণাত্মক সংখ্যা হয় ঋণাত্মক সংখ্যাখিনি 0ৰ বাওঁফালে থাকিব। যদি আমি ইয়াত 0 লওঁ এইফালে থাকিব এইখিনি সোঁফাল এইটো -1 -2 -3 -4 -5 তাৰমানে এইফালে 0ৰ বাওঁফালে কি সংখ্যা থাকিব ঋণাত্মক সংখ্যা আৰু 0ৰ সোঁফালে কোনটো সংখ্যা থাকিব ধনাত্মক সংখ্যা হয়। এতিয়া অখণ্ড সংখ্যা আমাক যিটো পাঠ পঢ়িবলৈ দিছে অখণ্ড সংখ্যাবোৰ হ'বলৈ হ'লে পূৰ্ণ সংখ্যাও হ'ব লাগিব আৰু লগতে ঋণাত্মক সংখ্যাবোৰ হ'ব লাগিব। পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হৈছিলে 0ৰ পৰা। পূৰ্ণ সংখ্যা 0ৰ পৰা 0 1 2 3 4 5 6 এনেকৈ পূৰ্ণ সংখ্যা আৰম্ভ হয়। ঋণাত্মক সংখ্যা 0ৰ বাওঁফালে থাকে -1 -2 -3 তেনেকৈ -4 -5 আৰু সংখ্যা আছে এইফালে -5 -6 এনেকৈ গৈ থাকিব। এনেকৈ এইফালে 6 7 8 এনেকৈ গৈ থাকিব। এতিয়া এইখিনি হ'ল পূৰ্ণ সংখ্যা আৰু এইখিনি হ'ল ঋণাত্মক সংখ্যা যিখিনি মাইনাছ চিন থাকিব। গোটেই সংখ্যাখিনি একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা। একেলগে অখণ্ড সংখ্যা বোলা হয়। পূৰ্ণ সংখ্যা আৰু ঋণাত্মক সংখ্যা একেলগে অখণ্ড সংখ্যা বোলা হয়। এইবিলাক কোৱা হয় ইন্টিজাৰ হ'বলৈ হ'লে কি হ'ব লাগিব হোল নাম্বাৰো হ'ব লাগিব লগতে নিগেটিভ নাম্বাৰ হ'ব লাগিব। আৰু এই সংখ্যাখিনি যদি আমি সংখ্যা ৰেখাত আঁকো সংখ্যা ৰেখাত আঁকিলে এনেকুৱা হ'ব মাজত 0 থাকিব। 0ৰ সোঁফালে সদায় ধনাত্মক সংখ্যা এইটো 1 2 3 সোঁফালে এইফালে হ'ব 4 5 তেনেকৈ গৈ থাকিব। আৰু 0ৰ বাওঁফালে এইখিনি -1 -2 -3 -4 এইখিনি হ'ল ঋণাত্মক বা নিগেটিভ আৰু এইখিনি হ'ল পজিটিভ। এইখিনি হ'ল ধনাত্মক সংখ্যা এইখিনি হ'ল ঋণাত্মক সংখ্যা। গোটেইখিনি আমি লগতে পূৰ্ণ সংখ্যা আৰু ঋণাত্মক সংখ্যা একেলগে আমি কি ক'ম সংখ্যাখিনি কওঁ আমি ইন্টিজাৰ্স বা অখণ্ড সংখ্যা। এতিয়া আমি পাঠটোলৈ যাওঁ। কৰিছা 10.1 আদৰণিৰ দবাটোৰ নাম দবা 0 কিয় 0 হয় ক'ব পাৰিবানে? এতিয়া এইটো বুজিবলৈ আমি অলপ পাঠটোলৈ যাব লাগিব। তোমালোকৰ কিতাপত 171 পৃষ্ঠাত আছে যাদুকৰী ৰেলগাড়ী। এইখন তোমালোকে বুজি পাব লাগিব। নাম্বাৰ এক্সপ্ৰেছ নামৰ ৰেলগাড়ী এখন যাদুকৰী ৰেলগাড়ীত দুটা স্বয়ংক্ৰিয় বুটাম প্লাছ আৰু মাইনাছ চিন থকা এখন বিশেষ চকা লগোৱা চকীৰ ওপৰত এনেভাৱে সংলগ্ন হৈ আছে যিখন চকীত বহি বিশেষভাৱে সক্ষম যাত্ৰীয়ে বুটাম টিপিলে তাৰ ওপৰত ভিত্তি কৰি যাত্ৰীগৰাকীৰ চকীখনে বিভিন্ন দবাৰ প্ৰৱেশদ্বাৰলৈ লৈ যায়। এখন চকী ইয়াত প্লাছ আৰু মাইনাছ কিছুমান বিশেষ বুটাম আছে চুইচ আছে মানে যদি প্লাছ টিপে
প্লাছ টিপিলে সদায় দবাটোৰ সোঁফালে যাব আৰু এইবোৰ ৰাইট R1 মানে হয় ৰাইট মানে সোঁফাল আৰু যদি মাইনাছ চিন টিপিলে এই শূন্য দবাৰ পৰা বাওঁফালে যাব এইটো লেফ্ট L1 মানে L প্ৰৱেশদ্বাৰ আদৰণি দবাটোক শূন্য দবা বুলি কোৱা হয় এই যিটো প্ৰথম দবা শূন্য আমাক প্ৰশ্নটো সুধিছে প্ৰথম দবাটোৰ নাম কিয় শূন্য কাৰণ এই দবাটো হৈছে আৰম্ভণি দবাৰ কাৰণে ইয়াৰ নামটো হৈ গ'ল শূন্য আদৰণি দবাটোৰ নাম শূন্য কাৰণ এইটো হ'ল আৰম্ভণি দবা এইটো আৰম্ভণি দবাৰ কাৰণে তাৰ নামটো হ'ল শূন্য দুনৰ প্ৰশ্ন দিছে আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে আমি যদি চাওঁ এতিয়া এইটো হ'ল আদৰণি দবা আছিলে এইটো তাৰ পৰা দুটা দবা সোঁফালে বুলি ক'লে কোনফালে হ'ব এইটো দিশত হ'ব এইটো দিশত এইটো প্ৰথম দবা 2 নম্বৰ দবা 2 নম্বৰ দবা R2 আদৰণি দবাৰ পৰা দুটা সোঁফালে গ'লে ক'ত পৰিব R2ত পৰিবগৈ আৰু সেইটো কিমান মই এইটো R1 মানে হ'ল এইটো +1 ধনাত্মক সংখ্যা আৰু এইটো হ'ল +2 মানে আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে গ'লে ক'ত পৰিমগৈ +2ত পৰিবগৈ গতিকে আমি এইটো লিখিছোঁ এনেকৈ আদৰণি দবাৰ পৰা দুটা দবা সোঁফালে যোৱাটো হ'ব +2 প্লাছ চিনটোৱে ধনাত্মক দিশ সূচায় আৰু শূন্য দবাৰ পৰা সোঁফালে যোৱাটো সূচায় শূন্যৰ পৰা সোঁফালে গ'লে এই প্লাছ চিনটোৱে বুজাইছে মানে +2ত পৰিবগৈ আদৰণি দবাৰ পৰা 5টা দবা বাওঁফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা এতিয়া আমি চাওঁ আকৌ ৰেলগাড়ীখন এতিয়াতো আদৰণি দবা আছিলে তাৰ পৰা 5টা দবা বাওঁফালে বুলি ক'লে কোন দিশত হ'ব এইটো দিশত হ'ব এইটো চাইডে লেফ্ট চাইডে আহিব এইটো L1 L2 L3 L4 L5 ক'ত পৰিবগৈ L5ত পৰিব L5 মানে হ'ল এইটো -5 মানে এইটো L1 মানে হ'ল কিমান -1 হ'ব এইটো L1 মানে -1 L2 মানে -2 এইটো L3 মানে -3 L4 মানে -4 আৰু L5 মানে কিমান হ'ব -5 গতিকে ক'ত পৰিবগৈ -5ত পৰিব আদৰণি দবাৰ পৰা 5টা দবা বাওঁফালে যোৱাটো হ'ব -5 হ'ব এটা -5 হ'ব আৰু মাইনাছ চিনটোৱে ঋণাত্মক দিশ সূচিত কৰে আৰু শূন্য দবাৰ পৰা বাওঁফালে যোৱাটো বুজাইছে কৰি চাওঁ 10.2 যদি সীমা +3 দবাত থাকে আৰু বিশেষ চকা লগোৱা চকীত -2 টিপে তেতিয়া তেওঁ কোনটো দবাত উপনীত হ'ব দবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্ৰকাশ কৰে প্ৰথমতে সীমা ক'ত আছে কৈছে +3 দবাত আছে এটা +3 দবা বুলি ক'লে চাওঁ আমি ৰেলগাড়ীখন আকৌ চাওঁ এখন ৰেলগাড়ী +3 দবা কোনটো হ'ব এইটো +1 দবা এইটো +2 দবা এইটো +3 দবা এইটো +3 আছে তাৰ পৰা টিপিছে বুলি কৈছে তাৰ পৰা কি টিপিছে বুলি কৈছে -2 টিপিছে চকা লগা চকীখনত কি দিছে -2 টিপিছে -2 টিপিছে মানে কোনফালে আহিব তেওঁ এতিয়া যদি আমি প্লাছ বুলি ক'ম প্লাছ বুলি ক'লে সোঁফালে যাব আৰু যেতিয়া মাইনাছ বুলি ক'ম বাওঁফালে আহিব ইয়াৰ পৰা -2 টিপিছে মানে বাওঁফালে আহিব বাওঁফালে হ'লে এইফালে আহিব 1 আৰু 2 এইটো -2 হৈ গ'ল গতিকে -2 আহিলে ক'ত পৰিবগৈ +1ত পৰিব আৰু এই দবাটোৰ নামটো হৈছে R1 দবাত পৰিবগৈ গতিকে আমি এনেকৈ লিখিব লাগিব সীমা কোনটো দবাত উপস্থিত হ'ব R1 দবাত উপনীত হ'ব এতিয়া কোনটো দবাৰ পৰা আহিছিলে তেওঁ +3 পৰা আহিছিলে কেইটা দবা পাৰ হৈ আহিছিলে -2 টিপিছিলে -2 টিপাৰ কাৰণে তেওঁ কোনটো দবাত পৰিলেগৈ তেওঁ +1ত পৰিলে মানে R1ত পৰিলেগৈ যেতিয়া আমি এইটো বুজিছিলোঁ যে ইয়াত প্ৰথমতে তেওঁ +3 আছিলে আৰু -2 টিপিছিলে -2 টিপিলে আমি কোনফালে আহিব লাগিব বাওঁফালে আহিব লাগিব এই +3 পৰা বাওঁফালে হ'লে কোনফালে হ'ব এইফালে বাওঁফালে 1 -1 আৰু -2 টিপিলে ক'ত পৰিলেগৈ R1ত পৰিলেগৈ বা এই দবাটোৰ নাম হৈছে +1ত পৰিলেগৈ গতিকে আমি লিখিম তেওঁ +1 বা R1 দবাত উপনীত হ'ব তাৰপিছতে দিছে আমাক তলত দিয়াবোৰ মান নিৰ্ণয় কৰা সেইবোৰ ভাবোঁতে তুমি যাদুকাৰী ৰেলগাড়ীখনৰ প্ৰসংগ হিচাপে ল'ব পাৰা আৰম্ভণি দবা পাৰ হৈ যোৱা দবা আৰু পাবলগীয়া দবা এতিয়া প্ৰথমটো হৈছে আৰম্ভণি +2 আৰু +1 +2 দবাটোত আছিলে তাৰ পৰা কেইটা দবা পাৰ হৈ গৈছে +1 দবা পাৰ হৈ গৈছে আমি ক'ত পৰিবগৈ আমি এতিয়া চাম এতিয়াখিনি এইটো দিছে +2 আৰু এইটো +1 আমি আকৌ যদি ৰেলগাড়ীখন চিন্তা কৰোঁ আমি এইটো 0 এইটো +1 এইটো +2 তেনেকৈ এইটো +3 এইটো +4 তেনেকৈ এইফালে -1 -2 -3 এতিয়া প্ৰথমতে ক'ত আছিলে +2 মানে এইটো দবা হ'ব তাৰ পৰা কিমান কৈছে +1 মানে হ'ল সোঁফালে
সোঁফালে গ'লে এটা দবা আমি গুচি যাম আৰু এটা দবা সোঁফালে গুচি গ'লে কিমান হৈ গ'ল +3 গতিকে ইয়াত কিমান হ'ব +3 হ'ব তাৰপিছত দিছে আমাক -3 আৰু +1 আকৌ যদি আমি এইকেইখন চিন্তা কৰোঁ আমি 0 এইটো +1 এইটো +2 +3 এইটো -1 -2 -3 এতিয়া প্ৰথমতে ক'ত আছিলে -3 গতিকে এই -3 আছিলে প্ৰথমতে -3 আছিলে -3 পৰা কোনফালে গৈছে +1 বুলি ক'লে কিমান হ'ল সোঁফালে হ'ব এই দিশটোত হ'ব গতিকে ইয়াৰ পৰা এটা সোঁফালে গ'লে কিমান হৈ গ'ল আমি ক'ত পৰিলেগৈ -2ত পৰিলেগৈ গতিকে ক'ত হ'ব এইটো আনচাৰ ইয়াত কিমান হ'ব -2 ইয়াৰ পৰা দিছে +3 +-4 আকৌ যদি চাওঁ আমি 0 1 +1 +2 +3 তেনেকৈ ইয়াত -1 -2 -3 -4 এতিয়া প্ৰথমতে ক'ত আছিলে কৈছে আৰম্ভণি দবাটো কিমান আছে +3 গতিকে +3 দবাটো এইটো +3 তাৰ পৰা -4 কৈছে এতিয়া -4 বুলি ক'লে আমি যাম এই বাওঁফালে যাম ইয়াৰ পৰা এইফালে যাম বাওঁফালে আমি এইফালে নাযাওঁ সোঁফালে নাযাওঁ ইয়াৰ পৰা কিমান কৈছে -4 গতিকে আমি চাওঁ ইয়াৰ পৰা -4 বুলি ক'লে এইটো -1 -2 -3 -4 -4 হৈ ক'ত পৰিলেগৈ -1ত পৰিলেগৈ এইটো -1 এইটো -2 এইটো -1 কৈছোঁ এইটো -2 এইটো চবতে -1 কমি গৈছে তাৰমানে -1 -2 -3 -4 ক'ত পৰিলেগৈ এই সংখ্যাটো হ'ব -1 হ'ব গতিকে আমি ইয়াত পাতিব লাগিব -1 তাৰপিছত দিছে আমাক -2 প্লাছ -2 কিমান হ'ব আকৌ আমি চিন্তা কৰিলোঁ এইটো 1 এইটো +1 এইটো +2 +3 এইটো -1 -2 -3 -4 -5 যেনিবা হৈছে প্ৰথমতে আছিলে -2 আছিলে গতিকে -2টো এইটো -2 তাৰ পৰা -2 কৈছে আকৌ -2 কৈছে -2 বুলি ক'লে আমি বাওঁফালে যাম বাওঁফালে গ'লে কোনটো হ'ব ইয়াৰ পৰা আমি বাওঁফালে এবাৰ গ'লোঁ -1 গ'লোঁ আকৌ দুবাৰ গ'লোঁ ক'ত পৰিলোগৈ আমি -4ত পৰিলোগৈ গতিকে ইয়াত কিমান হ'ব -4 হ'ব তাৰপিছত দিছে আমাক 0 আৰু -3 এতিয়া 0ৰ পৰা চাওঁ আমি 0 এইটো 1 +1 +2 +3 এইটো -1 -2 -3 0ৰ পৰা -3 কৈছে -3 বুলি ক'লে কোনফালে যাব এই বাওঁফালে যাব এইফালে আহিব এইটো -1 -2 -3 ক'ত পৰিলোগৈ আমি -3 দবাত গতিকে আমি ইয়াত পাতিম -3 তেনেকৈ 0 আকৌ যদি 0ৰ পৰা আমি -3 হয় তেতিয়াহ'লে কিমান হ'ব এইটো -3 হ'ব এইটো 0 আৰু +3 আছে গতিকে আমি আকৌ 0ৰ পৰা হিচাপ কৰোঁ 0 এইটো +1 +2 +3 0ৰ পৰা +3 বুলি ক'লে কোনফালে যাব সোঁফালে গ'লে কিমান হ'ব 1 2 3 ক'ত পৰিলোগৈ +3ত পৰিলোগৈ গতিকে ইয়াত পাতিম আমি +3 ইয়াত দিছে আমাক বিভিন্ন দবাৰ পৰা -4 দবাত উপনীত হ'বলৈ কিছুমান সংযুক্ত বুটাম টিপাৰ কৌশল প্ৰকাশ কৰা এতিয়া আমি চাব লাগিব -4 দবাত উপনীত হ'বলৈ আমি কেনেকৈ ধৰণে বুটাম টিপিব লাগিব এতিয়া -4 দবাত উপনীত হ'বলৈ আমি এনেকৈ কৰিব পাৰোঁ আমি -1 প্লাছ -3 কৰিব পাৰোঁ -1ত যে আমি আছোঁ -1ৰ পৰা আকৌ -3 যদি কৰোঁ 1 -1 -2 -3 আমি ক'ত পৰিলোগৈ -4ত পৰিলোগৈ আমি এটা হ'ল আৰু দুটা দেখাইছোঁ আমি যেনিবা 0ত আছোঁ 0ৰ পৰা আমি -4 কৰিছোঁ 0ৰ পৰা -4 ইয়াৰ -1 -2 -3 -4 আমি ক'ত পৰিলোগৈ -4ত পৰিলোগৈ আৰু এটা দেখাইছোঁ আমি যেনিবা আছোঁ 2ত আছোঁ 2ৰ পৰা আমি -6 কৰিম আমি ইয়াত 2ত আছোঁ 2ত আৰম্ভণি দবা 2 গতিকে -6 বুলি ক'লে ছঘৰ বাওঁফালে আহিব 1 2 3 4 5 6 ক'ত পৰিলোগৈ আমি -4 তোমালোকে অন্য ধৰণে দেখাব পাৰা মই 3টা মাত্ৰ উদাহৰণ হিচাপে দিছোঁ 4 নম্বৰত দিছে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা এতিয়া +1 +4 +-2 তেনেকৈ দিছে তেনেকৈ +4 বি নম্বৰত দিছে +-3 ++1 -1 ++2 -3
এডাল সংখ্যা ৰেখা এইটো 0 আমি ইয়াত 1 টকাত আমি প্লাছ নিলিখিলেও হয় যেহেতু গোটেইখিনি পজিটিভ নাম্বাৰ প্লাছটো ইয়াত লুকাই থাকে +1 লিখিলেও হয় বা প্লাছ নিলিখিলেও হয় ইয়াত চাওঁ আমি প্ৰথমতে কৈছে +1 দবাটো কোনটো এইটো +1টো তাৰ পৰা +4 বুলি কৈছে +4 বুলি ক'লে ইয়াৰ পৰা আমি সোঁফালে যাম সোঁফালে চাৰিটা ঘৰ সোঁফালে যাম 1 2 3 4 ক'ত পৰিলোঁ আমি +5ত পৰিলোহি তাৰ পৰা কৈছে +5ৰ পৰা কৈছে ইয়াত -2 কৈছে -2 বুলি ক'লে আমি বাওঁফালে যাম ইয়াৰ পৰা আমি বাওঁফালে যাম 1 2 ক'ত পৰিলোঁ আমি 3ত পৰিলোঁ গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 3 হ'ব বিনিময়ত দিছে আমাক +4 কোনটো হ'ব এইটো +4 তাৰ পৰা দিছে -3 বুলি ক'লে আমি কোনফালে যাম বাওঁফালে যাম 1 2 3 ক'ত পৰিলোঁ আমি 1ত পৰিলোহি আকৌ 1ৰ পৰা কৈছে কি ইয়াৰ পিছত কি হৈছে +1 কৈছে +1 মানে আমি এঘৰ আকৌ সোঁফালে যাব লাগিব আমি ক'ত পৰিলোঁ 2ত পৰিলোঁ গতিকে আনসাৰ ইয়াত কিমান হ'ব 2 হ'ব তাৰপিছত দিছে আমাক -1 ++2 +-3 এতিয়া -1 কোনটো এইটো -1 তাৰ পৰা কৈছে +2 কৈছে +2 গ'লে আমি সোঁফালে যাম 1 2 ক'ত পৰিলোহি আমি 1ত পৰিলোহি ইয়াৰ পৰা আকৌ কৈছে -3 কৈছে -3 বুলি ক'লে আমি কোনফালে যাম বাওঁফালে যাম বাওঁফালে 1 -2 -3 আমি ক'ত পৰিলোহি -2ত পৰিলোহি গতিকে ইয়াত কিমান হ'ব আনসাৰ -2 এতিয়া আমি চাওঁ আমি 0 বেলেঞ্চ মানে শূন্য ভাৰসাম্য আদৰণিৰ দবা শূন্যত দবাত ভৰি দিয়াই হিমাই +2 টিপি R2 দবাত উপনীত হয় ইয়াৰ পৰা ভৰি দিছে ভৰি দি পিনি +2 টিপিছে +2 টিপি কোনফালে সোঁফালে গৈছে R1 আৰু R2ত উপনীত হ'ল পুনৰ শূন্য দবালৈ ঘূৰি আহিবলৈ তেওঁ কি কৰিব লাগিব তেওঁ পুনৰ আকৌ যদি তেওঁ ইয়াৰ পৰা আছে ইয়ালৈ ঘূৰি আহিবলৈ তেওঁ কি কৰিব লাগিব -2 টিপিব লাগিব ইয়াৰ পৰা যদি -2 টিপে তেতিয়া উভতি আহিব পাৰিব তাৰমানে +2 লগত -2 যোগ কৰিলে কিমান শূন্য পোৱা যায় এইটো +2 তাৰ লগত -2 যোগ কৰিছে কি পাইছে শূন্য এতিয়া -2ক +2ৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় যেনেকৈ +2ৰ যোগাত্মক বিপৰীত হৈছে -2 তাৰমানে দুটা সংখ্যা যোগ কৰিলে যোগফলটো যদি শূন্য হয় এটা কাৰণটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় এইটো কোৱা হয় এডিটিভ ইনভাৰ্স ইংৰাজীত কোৱা হয় এডিটিভ ইনভাৰ্স কোনো এটা সংখ্যাৰ লগত যিটো সংখ্যা যোগ কৰিলে যোগফল শূন্য হয় সেই সংখ্যাটোৱে পূৰ্ব সংখ্যাটোৰ যোগাত্মক বিপৰীত আমাক উদাহৰণ দিছে +5ৰ যোগাত্মক বিপৰীত বুলি ক'লে আমি কি ক'ম -5 কাৰণ +5 আৰু -5 যোগ কৰিলে শূন্য হয় তেনেকৈ -3 যোগাত্মক বিপৰীত বুলি ক'লে কি হ'ব +3 হ'ব এতিয়া আমি অনুশীলনটো চাওঁ 10.3 দিছে তলত দিয়াৰ পৰা যোগাত্মক বিপৰীতটো লিখা ইয়াত দিছে -3 +1 প্ৰতিটো বেলেগ বেলেগ -3 যোগাত্মক বিপৰীত কিমান হ'ব +1 হ'ব তেনেকৈ +1ৰ যোগাত্মক বিপৰীত -1 হ'ব -3 দিছে আমি জানো -3 লগত যদি আমি +3 যোগ কৰোঁ তেতিয়া কিমান হ'ব 0 হ'ব তাৰমানে -3 যোগাত্মক বিপৰীত কিমান হ'ব -3 যোগাত্মক বিপৰীত কিমান হ'ব +3 আকৌ দিছে +1 আমি জানো +1ৰ লগত যদি -1 যোগ কৰোঁ কিমান হ'ব 0 হ'ব +1ৰ আমি কি যোগ কৰিলোঁ -1 তাৰমানে +1ৰ যোগাত্মক বিপৰীত কিমান হ'ব -1 আকৌ -5 দিছে -5ৰ লগত আমি +5 যোগ কৰিলে 0 হ'ব তাৰমানে -5ৰ যোগাত্মক বিপৰীত কিমান হ'ব +5 তাৰপিছত 0ৰ যোগাত্মক বিপৰীত আমাৰ 0ই হ'ব কাৰণ 0ৰ লগত 0 যোগ কৰিলে 0 হয় তেনেকৈ +2ৰ লগত যদি আমি -2 যোগ কৰোঁ এইটো +2ৰ লগত -2 যোগ কৰিলে কিমান হ'ব 0 তাৰমানে +2 যোগাত্মক বিপৰীত কিমান হ'ব -2 প্ৰদত্ত সংখ্যাবোৰ সিহঁতৰ যোগাত্মক বিপৰীতবোৰৰ লগতে মিলোৱা এতিয়া +2 যোগাত্মক বিপৰীত কোনটো হ'ব -3 হ'ব গতিকে আমি এইটো ইয়াত মিলাম -4 যোগাত্মক বিপৰীত কিমান হ'ব +4 ইয়াত প্লাছ চিহ্ন নিদিলেও হয় গতিকে আমি এইটো ইয়াত মিলাম -6ৰ যোগাত্মক বিপৰীত কিমান হ'ব +6 হ'ব এইটো +6 8ৰ যোগাত্মক বিপৰীত কিমান হ'ব -8 এইটো হ'ব আকৌ -7ৰ যোগাত্মক বিপৰীত কিমান হ'ব +7 10.4 দিছে কৰি চাওঁ আহা যদি পাবলগীয়া দবা -1 আৰু আৰম্ভণি দবা +3 হয় তেন্তে তুমি কি বুটাম টিপিবা ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা পাবলগীয়া দবা -1 কৈছে আমি যদি এডাল চাওঁ ইয়াত এইটো 0 এইটো 1 2 3
তো -1 -2 এটা কৈছে কি পাবলগীয়া দবা -1 আমি কোনটো পাব লাগে -1 টো পাব লাগে এটা পাবগৈ লাগিব আমি কোৰ পৰা আৰম্ভণি দবা কৈছে আৰম্ভণি দবা +3 গতিকে +3 কোনটো এটো ইয়াৰ পৰা গৈ ইয়া পাবগৈ লাগে আমি কি দিব লাগিব যেটো এটো বাওঁফালে আছে গতিকে আমি কিমান দিম এটো -1 হ'ব -2 হ'ব -3 হ'ব -4 তাৰমানে আমি যদি -4 টিপো আহিবিনি ক'ত পাম -1 পাম গতিকে -4 বুটাম টিপিলে আমি বাওঁফালে গৈ -1 বা এটো দবা বা এটো দবাটো কিবা হয় -1 বুলি কোৱা হয় -1 বা L1 দবাত উপনীত হ'ম এতিয়া পাবলগীয়া দবা কিমান আছিলে -1 আছিলে আৰম্ভণি দবাটো কি আছিলে পাবলগীয়া দবা বিয়োগ আৰম্ভণি দবাটো কিমান আছিলে 3 আছিলে +3 আছিলে পাৰ হ'বলগীয়া দবা কেটা দবা আমি পাৰ হলো -4 গতিকে -4 দবা আমি পাৰ হলে ক'ত পৰিলো আমি -1 আমি উপনীত হলো তাৰ পিছত দিছে আমাক যাদুকৰী ৰেলৰ সংগতি ৰাখি তলৰ বিলাক পুৰ কৰা আমি যাদুকৰী ৰেলখনৰ পৰা নিয়মটোৰ মতে আমি এখিনি আমি পুৰ কৰিব লাগে এটা প্ৰথম দিছে +2 +3 +2 বুলি ক'লে কোনটো দবা এটো দবা +2 ইয়াৰ মাইনাস বুলি কৈছে -+3 যেটা মাইনাস কৰিবলৈ কৈছে গতিকে আমি কি কৰিম বিয়োগত যাম 1 2 -1 -2 -3 আমি ক'ত পৰিলোহি -1 ত পৰিলোহি গতিকে আমি ইয়াত পাতিম -1 তাৰ পিছত দিছে 0 ৰ পৰা -1 কৈছে এটা +1 কৈছে তাৰমানে -+1 মানে আমি মাইনাসে কৰিব লাগিব মাইনাস কৰিবলৈ কৈছে গতিকে এটো আমি ইয়াত হ'ব আনসাৰটো কিমান হ'ব এটো -1 হ'ব এটা এটো চাও আমি +3 আৰম্ভণি দবা কিমান আছে +3 দবাটো এটো তাৰ পৰা -1 থাকিলে মাইনাসে আমি প্লাস কৰিব লাগিব তাৰ পৰা মানে আমি প্লাস কৰিব লাগিব এটা আমি প্লাস কৰিব লাগিব এটা প্লাস কৰিলে কিমান হ'ব 4 ত পৰিব গতিকে আনসাৰটো হ'ব 4 ইয়াৰো দিছে আমাক -1 দবা আছিলে প্ৰথমতে -1 দবা এটো তাৰ পৰা -2 যদি -2 দুটা থাকে আমি প্লাস কৰি দিম কিমান প্লাস কৰিম +2 কৰি দিম এটো +1 +2 ক'ত পৰিলো আমি 1 ত পৰিলো আমি যোগটো ওপৰত দেখাইছো আৰু বিয়োগটো তলফালে দেখাইছো যেটো আমি এটো বিয়োগ কৰিছিলো বিয়োগটো তলফালে দেখাইছো আৰু যোগ কৰাটো ওপৰফালে দেখাইছো গতিকে এটো কিমান হ'ব মাইনাস আমি তেতিয়াহ'লে আমি কি কৰিম প্লাস কৰি দিম ইয়াৰ পৰা প্লাস কৰিলে ক'ত পৰিলো আমি 1 ত পৰিলো গতিকে আমি ইয়াত পাতিম 1 তাৰপিছত দিছে আমাক 0 -3 এটো 0 -3 মানে আমি প্লাস কৰিম দুইটা মাইনাসত আছে দুইটা মাইনাসত থাকিলে আমি প্লাস কৰি দিম কিমান +3 কৰি দিম 1 2 3 ক'ত পৰিলো আমি 3 ত পৰিলো গতিকে ইয়াত পাতিম আমি 3 ইয়াত দিছে আমাক +4 -4 প্ৰথমতে +4 কোনটো হ'ব এটো হ'ব +4 এটো তাৰ পিছত ইয়াত দুইটা মাইনাস আছে -4 মানে কি আমি প্লাস কৰি দিম যেনে মাইনাসে প্লাস কৰিব লাগিব আমি 4 প্লাস কৰি দিম 1 2 3 4 ক'ত পৰিলো আমি 8 ত গতিকে ইয়াত হ'ব 8